চ' হেই গাইজ নমস্কাৰ সকলোকে। যিখিনি সময়ত এখন বলিউডৰ মুভিয়ে বক্স অফিচ আৰু ইণ্টাৰনেট দুটাও কপাই আছে, ঠিক সেইখিনি সময়তে আন এখন চিনেমা আহি আছে যোনখনে হয়তো সকলোবোৰ ৰেকৰ্ড ভাঙি দিব পাৰে, যোনখনৰ নাম হ'ল অৱতাৰ ফায়াৰ এণ্ড এছেছ। আৰু এইখন অৱতাৰ ছিৰিজৰ থাৰ্ড পাৰ্ট হয় আৰু বহুতৰে কনফিউজন হয় যে এইখন হয়তো লাষ্ট পাৰ্ট হ'ব পাৰে, কিন্তু এইখন লাষ্ট পাৰ্ট নহয়, ইয়াৰ পিছতো আৰু দুটা পাৰ্ট আহিব। আৰু আজি এই চিনেমাখনৰ ওপৰতে কথা পাতিম, গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' অৱতাৰ পাৰ্ট 2খন আহিছিল 2022ত, আৰু তেতিয়া আমি গম পাইছিলোঁ যে পাৰ্ট 3 আহিব, আৰু বহুত সোনকালে ক'ব গ'লে, কাৰণ ফাৰ্ষ্ট পাৰ্টৰ পৰা ছেকেণ্ড পাৰ্ট আহোঁতে বহুত বছৰ লাগি গ'ল, আৰু ছেকেণ্ড পাৰ্টৰ পৰা থাৰ্ড পাৰ্ট আহোঁতে ইমান দিন নালাগিলে, আৰু বহুত কম সময়ৰ ভিতৰতে তেখেতসকলে থাৰ্ড পাৰ্ট ৰেডি কৰিলে, আৰু বহুত কম সময়ৰ ভিতৰতে হয়তো আমি ফ'ৰ্থ আৰু ফিফ্থ পাৰ্টো দেখিবলৈ পাম। চ' থাৰ্ড পাৰ্টৰ ওপৰত কথা পাতোঁ। আমি ট্ৰেইলাৰটো চাইছোঁ আৰু মাইণ্ড ব্ল'য়িং এটা ট্ৰেইলাৰ লাগিছে। ফাৰ্ষ্ট পাৰ্টখনত আমি ফৰেষ্ট দেখা পাইছোঁ, ছেকেণ্ড পাৰ্টখনত আমি ৱাটাৰ দেখা পাইছোঁ, আৰু এতিয়া আমি ফায়াৰ আৰু এছেছ দেখা পাম। আৰু এছেছটো কি হয়? এছেছটো হয় এটা নতুন ট্ৰাইব, যোনটো ট্ৰাইব বহুত বেছি ডেঞ্জাৰাছ হয়, বহুত খাতৰনাক হয়। এতিয়া কিহৰ কাৰণে খাতৰনাক হয়, কি হয়, কেনেকুৱা হয়, সেইটো আমি নিশ্চয় চিনেমাখন চালে গম পাম। অহাকালি অৰ্থাৎ 19 ডিচেম্বৰ তাৰিখে এই চিনেমাখন ৰিলিজ হ'ব, আৰু এই চিনেমাখন নতুন ট্ৰাইব দেখিবলৈ পাম, আৰু আগৰ যোনবোৰ বদলা ল'বলৈ বাকী আছে, যিসকলে পাৰ্ট 1 পাৰ্ট 2 চোৱা নাই তেখেতসকলে বুজি নাপাব সহজে, কাৰণ সেই দুখন চোৱাটো কম্পালচৰি হয়। গতিকে নিশ্চয় সেই দুখন আগতে চাই ল'ব, আৰু যদি যিসকলে চাইছে তেখেতসকলে গম পায় যে লাষ্ট পাৰ্টত কি হৈছিলে, আৰু এতিয়া বদলা লোৱা হ'ব, বদলা কেনেকৈ ল'ব, আৰু যোনজন মেইন ভিলেন আছিলে সি বাচি গৈছে, তাক বচাইছে কোনে? স্পাইডাৰে কেনেকৈ বচালে সেইটো আপুনি ছেকেণ্ড পাৰ্টৰ এণ্ডত গম পাব, আৰু কিয় বচালে সেইটো আমি নিশ্চয় এতিয়া গম পাম। আৰু বহুতৰে বহুত দুখ লাগি আছে, নতুন হিৰ' আহিছে, নতুন ট্ৰাইবছ আহি আছে, গতিকে চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং লাগিব। আৰু অবভিয়াছলি CGI আৰু VFX বহুত বেছি ধুনীয়া হয়, কাৰণ যিহেতু আমাৰ ইণ্ডিয়ান ৰুপিছত ক'ব গ'লে 3,000 কোটি টকাৰ ওপৰৰ এখন বাজেট লৈ পেলাই চিনেমাখন বনোৱা হৈছে, আৰু গতিকে বহুত এখন ডাঙৰ বিগ বাজেট চিনেমা। গতিকে যিসকলে অৱতাৰ পাৰ্ট 1 পাৰ্ট 2 চাইছে তেখেতসকলে এবাৰ কমেণ্টত জনাব, আৰু এইখন পাৰ্ট চাবলৈ কিমান বেছি এক্সাইটেড হৈ আছে এবাৰ নিশ্চয় জনাব।